কৰা হৈছে এই বিষয়ে ছাৰ অলপ আপত্তি হয় নিশ্চয়কৈ এইটো মানে FRP হেটচাৰী বুলি কোৱা হয় ফাইবাৰ গ্লাছ ৰিনফৰ্চ প্লাষ্টিক ইয়াৰ জৰিয়তে এটাই উপকাৰ হয় যে কম পৰিসৰতে মানে ধৰক এদিনতে 2 পেয়াৰ বা 3 পেয়াৰ আমাৰ গাভিনী মাছ ইয়াতে প্ৰজনন কৰিব পৰা যায় আৰু আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ লাহে লাহে আমাৰ মাছৰ প্ৰজননটো জনপ্ৰিয় যদিও হৈ উঠিছে তথাপি যে মানে আমাৰ ইনব্ৰিডিং ডিপ্ৰেশ্যন বুলি যিটো কথা কৈছে যে আমাৰ অন্তঃপ্ৰজননৰ সমস্যাটো আমি ভুগি আছোঁ যাৰ ফলত মানে কাৰণ কিয় যদি ডাঙৰ হয় তেতিয়াহ'লে হেটচাৰী অনাৰ্ছবিলাকে কি কৰিব লাগে একেদিনাখনে অন্ততঃ বহুত মাছ একেলগে প্ৰজনন কৰিবলগীয়া হয় আৰু যাৰ ফলত মানে তেওঁলোকৰ আমাৰ অন্তঃপ্ৰজননৰ হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে গতিকে এই যিটো FRP হেটচাৰী আৰু এইটো সম্পূৰ্ণভাৱে আমাৰ সৌৰশক্তি প্ৰয়োগ কৰি এইটো কৰা হৈছে গতিকে সৌৰশক্তি প্ৰয়োগ কৰি যিহেতু ইলেক্ট্ৰিচিটি বা অন্যান্য ডিজেল বা এইবিলাকৰ কোনো খৰচ নাহে গতিকে কম খৰচতে খুব ভাল পোনাটো আমাৰ উৎপাদন কৰাটো সম্ভৱ হৈছে আৰু ইয়াৰ জৰিয়তে আমি এইটোৱে মেছেজ দিব বিচাৰিছোঁ আমাৰ কামৰূপ জিলাত ইতিমধ্যে আমি চেলকো ফাউণ্ডেশ্যন নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে 3টাকৈ এনেকুৱা FRP হেটচাৰী এই বছৰ আমি মানে নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ 3জন হিতাধিকাৰী ইয়াত এই 3জন হিতাধিকাৰী উপস্থিত আছে তেওঁলোকৰ জৰিয়তে আমি বিশুদ্ধ পোনা যিটো আমাৰ কোৱালিটি মীন পোনা বুলি কোৱা হয় গুণগত মানদণ্ডৰ মীন পোনা উৎপাদনৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে আৰু আমি অত্যন্ত আশাবাদী যে ইয়াৰ জৰিয়তে ৰাজ্যখনত বা জিলাখনত যদি গুণগত মানদণ্ডৰ পোনাৰ জৰিয়তে আমাৰ নীল বিপ্লৱটো যাতে গাঁৱে ভূঞে সোমাই যায় আৰু ইয়াৰ জৰিয়তে আমাৰ গ্ৰামাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকল নিজে স্বাৱলম্বী হোৱাৰ লগতে আমাৰ যিটো গ্ৰামীণ অৰ্থনীতি এই গ্ৰামীণ অৰ্থনীতি টনকিয়াল কৰাৰ কাৰণেও এটা শুভ বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ প্ৰডাকশ্যন কেনে মানে নিশ্চয়কৈ যদি আমি গাভিনী মাছ মানে আমি 2জনী গাভিনী মাছ আমি যদি দিব পাৰোঁ মাইকী গাভিনী মাছ দিব পাৰোঁ অন্ততঃ 6 কেজিৰ পৰা 10 কেজিলৈকে আমি এদিনত ইয়াত কৰিব পাৰোঁ প্ৰজনন কৰিব পাৰোঁ গতিকে 10 কেজি যদি মাছ প্ৰজনন কৰা যায় তেতিয়াহ'লে 10 লাখ আমি কণী পাম গতিকে 1 কেজিৰ পৰা আমি আনুমানিক মানে 1 লাখ আমাৰ পোনা হয় গতিকে আমি 10 লাখ কণী আমি পাব পাৰোঁ আৰু সেই 10 লাখ কণীৰ পৰা আমি স্পনৰ পৰা ফ্ৰাইৰ পৰা ফিংগালিং এনেকৈ কৰি আমি মানে 10 লাখ পোনাৰ পৰা আমি শেষত গৈ অন্ততঃ এটা চাইকেলৰ পৰা আমি 2 পৰা 3 লাখ আমি ফিংগালিং আমি পাব পাৰোঁ আমি ক'ব পাৰোঁ যে এনেকৈ যদি আমি মাছৰ প্ৰডাকশ্যন বাঢ়ি যায় বাহিৰৰ পৰা যিটো মাছ আহে আমাৰ ইয়াতে অসমত সেইটো কমিব বা বন্ধ হ'ব বুলি আমি ভাবো নিশ্চয় হয় নিশ্চয়কৈ আমি লক্ষ্য কৰিছোঁ যোৱা 5 বছৰত আমাৰ বাহিৰৰ পৰা অহা মাছৰ পৰিমাণটো যথেষ্ট কমিছে কিন্তু এইটো কথা আমি স্বীকাৰ কৰিব লাগিব যে কিছুমান আমাৰ থলুৱা মানে কিছুমান মানুহ আছে তেওঁলোকে বাহিৰৰ পৰা অনা মাছৰ তেওঁলোকে ভক্ষণ কৰে এইটো কাৰণে যে তেওঁলোক অৰ্থনৈতিকভাৱে অলপ পিছপৰা যিহেতু বাহিৰৰ পৰা অহা মাছখিনিৰ মানে দামটো মানে বিশেষকৈ আমাৰ থলুৱাভাৱে প্ৰস্তুত কৰা মাছতকৈ অলপ কম থাকে আৰু বিশেষকৈ হোটেল ৰেষ্টুৰেণ্ট বা এইবিলাকত যিহেতু তেওঁলোকে অলপ কম দামত মাছটো বিপণন কৰিবৰ কাৰণে চেষ্টা কৰে গতিকে এই কাৰণে অলপ বাহিৰৰ পৰা অহা মাছখিনি তেওঁলোকে প্ৰিফাৰ কৰে কিন্তু এইটো কথা মই ক'ব লাগিব যে আমাৰ অসমৰ পৰাও কিন্তু বহিৰাজ্যলৈকে বিশেষকৈ মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচল এইবিলাকলৈকে প্ৰতিদিনে বহু মাছ গৈ আছে গতিকে আমি যদি যোৱা আৰু অহাটো আমি হিচাপ কৰোঁ আমি যদি পৰিসংখ্যাটো হিচাপ কৰোঁ তেনেহ'লে অসম এতিয়া কিন্তু যিমানখিনি যে 5 লাখ মেট্ৰিক টন মাছৰ প্ৰয়োজন হয় বছৰেকত সেইখিনি কিন্তু প্ৰায় আমি সক্ষম হৈছোঁ আৰু অনাগত এনেকুৱা যিটো নতুন প্ৰযুক্তি কৌশল যিটো মানে আমি মীন ক্ষেত্ৰত প্ৰয়োগ হৈছে যেনেকৈ আপুনি দেখিছে যে সৌৰশক্তি প্ৰয়োগ কৰি আমি মানে আমাৰ জলসংবৰ্ধন কৰা হৈছে গতিকে এই যিটো পদ্ধতিত যদি আগবাঢ়ি যায় আগন্তুক কেইবছৰমানৰ ভিতৰতে অসমে কিন্তু বৰ্তমানতকৈ প্ৰায় 2 গুণ মাছ উৎপাদন কৰিবৰ কাৰণে সক্ষম হ'ব হেচাৰীৰ সম্পূৰ্ণ অলপমান নমস্কাৰ এইখন উত্তৰণ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এই ফাৰ্মখনত এটা নতুনকৈ আমি FRP হেটচাৰী মানে মাছৰ পোৱালি কাৰ্পজাতীয় মাছৰ পোৱালি প্ৰডাকশ্যন কৰাৰ কাৰণে এটা হেটচাৰী আমি বনাইছিলোঁ বিগত সময়ত কিন্তু এতিয়া পোৱালি সময় জগোৱা সময় এই সময়খিনিতে আমি হেটচাৰীটো ঠিক কৰি উঠিছোঁ তাৰমতে সম্পূৰ্ণ কৰি উলিয়াইছোঁ ইয়াৰ পিছত আজি আমি আমাৰ কামৰূপ জিলা মীন উন্নয়ন বিষয়াৰ লগতে আৰু কামৰূপ জিলাৰ ইয়াত FD মানে ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ আছে তেওঁলোকে আহি আজি আমি হেটচাৰীটোত আমি পোনা বেজী কৰিম ইনজেকশ্যন কৰিম পিছত এইখিনি আৰু কিমান প্ৰডাকশ্যন
পোৱালিটো প্ৰডাকশ্যন মানে আমাৰ ফাৰ্মখনত এই ফাৰ্মখনত লগাৰ উপৰিও আমাৰ ওচৰে পাঁজৰে যিমানখিনি মানুহক পোৱালি প্ৰয়োজন হ'ব সেইখিনি ইয়াত অভাৱ পূৰণ কৰিব নিশ্চয় বৰদল অঞ্চলত যিখিনি ইয়াত মানুহক মানে ফাৰ্মাৰক পোৱালি লাগে সেই পোৱালিখিনি যোগান ধৰিব পাৰিম। কিমান জড়িত হৈ আছে এই ফাৰ্মৰ লগত? এই ফাৰ্মখনৰ লগত 436 মেম্বাৰ আছে। ইয়াতে 76 মান ফিমেল আছে, বাকীখিনি মেল। আপুনি যিটো কৰিলে হেচাৰী যিটো নতুন এটা ছিষ্টেম কৰিছে, হয়, তাত কি ধৰণৰ কাম হয়, তাতে কি কৰে তাত আপোনালোকে? এইটো মাছৰ পোৱালি প্ৰডাকশ্যন হ'ব। আমুৰ কাপ জাতীয় মাছৰ পোৱালিটো তাত প্ৰডাকশ্যন হ'ব। কাপ জাতীয় বুলি কওঁতে চিলভাৰ ব্ৰিগেড, চিলভাৰ, গ্ৰাছ কাপ, কমন কাপ, ৰৌ, ভকুৱা। স্থানীয় মাছ উৎপাদন হয় নেকি ইয়াতে? স্থানীয় মাছ কৰিব নালাগে বাৰু, সেইটো আমি বেলেগ চিষ্টেমত কৰিব লাগে। কিন্তু হ'লে আমাৰ যিটো কাপ জাতীয় মাছ ইয়াত উৎপাদন হয়, স্থানীয় মাছ উৎপাদন কৰে আপোনালোকে? স্থানীয় মাছটো নিজে এনভাইৰমেণ্ট হেৰিটো হয়, বাহিৰতে হয়। কিন্তু হ'ল যিটো ৰৌ, মিৰিকা, বাহু এইবিলাক মাছ মানে এটা লাগে, এনভাইৰমেণ্ট এটা লাগে মানে পোৱালিটো প্ৰডাকশ্যন হওঁতে। সেই এনভাইৰমেণ্টখিনি হেচাৰীৰ জৰিয়তে বনোৱা যায়, কৃত্ৰিম মানে ধাৰ এটা দি পেলাই। আৰু এই হেচাৰীটো আমাক কৰিছিল চেলকো ফাউণ্ডেশ্যনে। ইয়াৰ পৰা মাছবিলাক ক'ত পঠায় আপোনালোকে? ইয়াৰ বা চিড চিডবিলাকতো আমি ৰঙিয়াৰ ওচৰে পাঁজৰে যিমান ফাৰ্মাৰ আছে, প্ৰগ্ৰেছিভ ফাৰ্মাৰ আছে, তেওঁলোকলৈ পঠাওঁ। আপোনাৰ বাৰু কঁকালৰ বিষ, ৰাজহাড়ৰ বিষ, নাৰ্ভৰ সমস্যা, হাত ভৰি কঁপা, মূৰৰ বিষ আদি আছে নেকি? যদি আছে তেন্তে আপোনাৰ বাবে সুখবৰ। এতিয়া চেন্নাইৰ গ্লেনিগেলছ হাস্পাতালৰ শীৰ্ষ স্নায়ুৰোগ বিশেষজ্ঞ ৰঙিয়া চহৰত 9 মে শনিবাৰে ৰঙিয়া চহৰলৈ আহি আছে চেন্নাইৰ গ্লেনিগেলছ হাস্পাতালৰ শীৰ্ষ স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ নিগেল সিমছ। ডাক্তৰ নিগেল 9 মে শনিবাৰে উপস্থিত থাকিব ৰঙিয়া ক্লিনিকেল লেবত। পাব্লিক বাছ আস্থান, ভূটান ৰোড, ৰঙিয়াত উপস্থিত থাকিব ডাক্তৰ নিগেল। ৰাতিপুৱা 10 বজাৰ পৰা দিনৰ 1 বজালৈ উপলব্ধ হ'ব ডাক্তৰ নিগেলৰ চিকিৎসা। অধিক তথ্যৰ বাবে যোগাযোগ কৰক স্ক্ৰীনত দিয়া এই নম্বৰত 7002478048 9864939693 আৰু 6000322646।